প্ৰাঞ্জল প্ৰতিম হাজৰিকাদেৱৰ এখন কাব্যগ্ৰন্থ হৈছে অনুভৱবোৰ যদি নাথাকিল হয়। এই অনুভৱবোৰ যদি নাথাকিল হয় এখন অতি সুন্দৰ কাব্যগ্ৰন্থ। এখেত হৈছে দিল্লী মেক্স হস্পিটেলৰ পৰমাণু বিজ্ঞান বিভাগত জ্যেষ্ঠ বৈজ্ঞানিক বিষয়া হিচাপে কৰ্মৰত, অৰ্থাৎ এখেত হৈছে এজন চাইণ্টিষ্ট। লখিমপুৰ নিবাসী অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিদ্যাধৰ হাজৰিকা আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গ্ৰীণপ্ৰভা দত্তৰ জ্যেষ্ঠ পুত্ৰ। এওঁ সকলো মহিলাৰে প্ৰিয়ভাজন বুলি গম পোৱা গৈছে আৰু এখেতৰ কাব্যগ্ৰন্থ আৰু দুই এখন প্ৰকাশ হৈছে। অনুভৱবোৰ যদি নাথাকিল হয় এই কাব্যগ্ৰন্থৰ পৰা তেখেতক যে এজন ৰোমান্টিক কবি সেয়া সঁচাকৈয়ে উপলব্ধ হ'ব আৰু যিসকলে পঢ়িছে নিশ্চয় তেওঁলোকে অনুভৱ কৰিছে সঁচাকৈয়ে তেখেত এজন দুৰ্দান্ত প্ৰেমিক কবি আৰু ৰোমান্টিক কবি। ফেচবুক মজিয়াত ৰোমান্টিক কবিৰূপে পৰিচিত। পত্নী অৰ্পণা গুপ্তা হাজৰিকা, ডেপুটি মেনেজাৰ কোৱালিটি কণ্ট্ৰল, নয়ডা, দিল্লী নয়ডাত তেওঁলোকে বাস কৰি আছে আৰু একমাত্ৰ সন্তানৰ সৈতে তেওঁলোক তিনিওজন নয়ডাত বাস কৰি আছে। ইয়াৰোপৰি পৰৱৰ্তী গ্ৰন্থ অশ্ৰুমালাৰ কথাৰে বুলি প্ৰকাশ পাইছে তেখেতৰ এখন কাব্যগ্ৰন্থ। বহুদিনৰ পৰা ভাবি থকা হৈছিল তেখেতৰ এইখন গ্ৰন্থৰ বিষয়ে অলপ কোৱা যাওক, যিহেতু তেখেতক সকলোৱে চিনি পায়। নিউজ লাইভতো তেখেতৰ ইণ্টাৰভিউ লোৱা হৈছিল, যিহেতু তেওঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হৈ এটি কবিতা লিখিছিল, সেয়েহে তেওঁক নিউজ লাইভৰ মজিয়ালৈ আমন্ত্ৰণ কৰা হৈছিল আৰু তেওঁ ইণ্টাৰভিউ লোৱা হৈছিল, সেয়া সকলোৱে দেখিছে নিশ্চয়। আৰু তেখেতৰ যি কলা সংস্কৃতিৰ সৈতে জড়িত তেখেতৰ প্ৰতিভা কাব্যগ্ৰন্থৰ দ্বাৰা প্ৰকাশ কৰি আহিছে। অনুভৱবোৰ যদি নাথাকিল হয় আপুনি এবাৰ পঢ়িলে গম পাব কবিৰ যি অনুভৱবোৰ প্ৰকাশ পাইছে আপোনাৰ হৃদয়ত স্পৰ্শ কৰি যাব। যিবিলাক শব্দ প্ৰয়োগ কৰিছে, এজন বৈজ্ঞানিক হৈ যে ইমান সুন্দৰভাৱে সাহিত্য ৰচনা কৰিব পাৰে বা কবিতা ৰচনা কৰিব পাৰে সঁচাকৈ অতুলনীয়। আৰু তেখেতৰ কাব্যগ্ৰন্থ আৰু অশ্ৰুমালাৰ কথাৰে সেইখনো প্ৰকাশ হৈ ওলাইছে, যদিও মই গ্ৰন্থখন মোৰ হাতত পৰা নাই এতিয়ালৈকে, যিহেতু তেখেতক লগ পোৱাটো ইমানো সহজ নহয়। তেখেত অসমলৈ নহা নহয়, আহে যদিও বহুতেই লগ পাবৰ কাৰণে অপেক্ষা কৰি থাকে বা লগ কৰে। তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰাৰ লগতে আমাৰ ফালৰ পৰা তেখেতলৈ আন্তৰিক শুভকামনা সদায় জনাম। আৰু তেখেতৰ যি অমূল্য গ্ৰন্থ অনুভৱবোৰ যদি নাথাকিল হয় সেইখন সঁচাকৈ মানে আমাৰ প্ৰিয় হৈ থাকিব, অতুলনীয় হৈ থাকিব। আৰু তেখেতৰ প্ৰাঞ্জল প্ৰতিম হাজৰিকাদেৱৰ ভৱিষ্যত উজ্জ্বল কামনাৰে এই তেখেতৰ প্ৰকাশ মানে তেখেতৰ যি কিতাপখনৰ বিষয়ে দুআষাৰ ক'বলৈ আগবাঢ়িছিলোঁ সেইখিনি ইমানতে সমাপ্ত হ'ব। আৰু এই গ্ৰন্থখন মোৰ লগত এতিয়াও মজুত আছে, অতি সুন্দৰভাৱে ৰাখি থৈছোঁ, সযতনে ৰাখি থৈছোঁ, যিহেতু তেখেতৰ হাতৰ পৰা মই গ্ৰহণ কৰিছিলোঁ। জ্যোতি চিত্ৰবনত যি অনুষ্ঠান পাতিছিল, বাৰ্ষিক অনুষ্ঠান পাতিছিলে, ফেচবুকৰ সকলো প্ৰেমী তাতেই লগ হৈছিলে আৰু তেখেতক লগো কৰিছিলে। ময়ো তেনেকৈ লগ কৰিছিলোঁ আৰু কিতাপখন মোক উপহাৰ হিচাপে মোৰ হাতত অৰ্পণ কৰিছিলে। সেয়েহে মই অতি সযতনে অতি মৰমেৰে কিতাপখন আজিও ৰাখি থৈছোঁ। আৰু সেয়েহে এই কিতাপখনৰ বিষয়ে আজি দুআষাৰ ক'বলৈ পাই সঁচাকৈ মই নিজেই ধন্য মানিছোঁ, যিহেতু তেওঁ আমাৰ সকলোৱে অতি সুন্দৰ বন্ধু আৰু প্ৰিয় বন্ধু বুলি সকলোৰে পৰিচিত। তেওঁক আমি সকলোৱে বন্ধুভাৱত সদায় মনত ৰাখিছোঁ বা মনত ৰাখিম। তেওঁ আমাৰ সকলোৰে বন্ধু, যিহেতু ফেচবুক পেজত যিটো এটা মানে পেজ আছে ফেচবুকত, সেই ফেচবুক পেজটোত তেখেতক সকলোৱে পাইছে, সকলোৱে অন্তৰংগ আলাপ কৰিছে, অন্তৰংগভাৱে আন্তৰিকতাৰে আলাপ কৰিছে আৰু তেখেতক সকলোৱে মনত ৰাখিছে। আৰু তেখেতৰ যি গ্ৰন্থৰ প্ৰতি বা অসমীয়া সাহিত্যৰ প্ৰতি যি অনুৰাগ, সেই অনুৰাগ যেন সদায় অটুট থাকক সেয়াই কামনা কৰে সকলো সাহিত্যপ্ৰেমী ৰাইজে। আৰু তেখেতৰ হাতৰ আখৰেৰে মোলৈ এনেদৰে লিখিছিল।